নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি কি কৰিলোঁ দিনটোত চাওঁ আহক। আৰু এইফালে ৰাতিপুৱা ধুনীয়াকৈ চাহ খাবলৈ লৈছোঁ। এইফালে লাল চাহে বনালোঁ আজি, এইফালে মালপোৱা আছে, এইফালে মই আৰু ককা আইতাও আহিল। মানে আমি য'ৰ পৰা গাখীৰ আনো চুবাৰতৰ দোকানত তাৰমানে দেৰিকৈ আহে গাখীৰ, সেইকাৰণে অলপমান গাখীৰ আছিল। এইফালে ককা আইতাকে ধুনীয়াকৈ বনাই দিব দিলোঁ, যিহেতু আমাৰ ঘৰত মানুহ আহিয়ে থাকে, সেইকাৰণে আমি ৰাতিপুৱা লাল চাহে খালোঁ আৰু অলপ দেৰিকৈ আনিব যাম। এইফালে মইতো গ্লাছত কৰিছোঁ আৰু এইফালে আমাৰ ককাই গাইছ কেনেকৈ থাকে দেখিছেনে, হাঁহি উঠে, বেয়াও লাগে। আগতে এছএছপিত চাকৰি কৰিছিল যে, এতিয়া একো কাম কৰিব নোৱাৰে, সেইকাৰণে অকণমান এনেকৈ থাকে আৰু মন চন মাৰি লগবিলাকৰ কথা মনত পৰে কিজানি। আৰু এইফালে চাহ দিলে ধুনীয়াকৈ মায়ে, আৰু এইফালে মই ভাত খাবলৈ ওলাইছোঁ। হাঁহৰ কণী ভাজি আৰু এইফালে ভাত, আৰু এইফালে এতিয়া মই খাওঁ। আৰু এইফালে মুগ জিকাই থৈ দিছে, এইফালে তিল বটিব, তিলখিনিও জিকাই থৈছে। এইফালে কলডিল, আমি আকৌ কলডিল কিনি আনিছোঁ দে গাইছ। আৰু এইফালে নীল কচু, ক'লা কচু আৰু আলু চব্জি বনাব। এইফালে কেৰাহীত তেল গৰম হ'ব দিছে, এইফালে পাঁচফোৰণ গৰম হ'ব দিছে, মানে দাইলি বনাব। আৰু আমি দুপৰীয়াৰ সাজটো নেক্সট ভিডিঅ'ত দেখাম। আৰু এইফালে গধূলি খাইছিলোঁ আকৌ যোৱাকালি দৈ, আৰু এইফালে ৰাতি আকৌ খাইছিলোঁ গাখীৰ আৰু বিস্কুট। মানে ভাত নাখালোঁ, লাইনটো নাছিল গাইছ, এক টোপো পানী নাছিল, লাষ্টত কিবাকৈ লাইন অহাত আনিলোঁ। আৰু তাৰপিছত এইফালে এতিয়া মোৰ এইটো মুখটোত খাম। আৰু একদিন গাইছ এনেকৈ পানী নহাকৈ চলিছোঁ দিয়ক, আৰু কেনেকুৱা লাগে চাচোঁ। এনেই মানুহে যে এনেকৈ পানী সোপা খৰচ কৰে, আজিহে গম পাইছোঁ পানী নহ'লে যে জীৱন নাথে। আৰু আমাৰ মানে মটৰ লাগিব 5 বছৰ হ'লে আমি কল নামাৰোঁতে কলৰ পানী নোলাই গৈছে, টাইট হৈ গৈছে একদম, কলটো মাৰিব নোৱাৰি সেইকাৰণে। আৰু আজিলৈ আহিছোঁ দিয়ক, বাই বাই, ধন্যবাদ।